নমস্কাৰ মই ফাৰ্ডিনে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসমীয়া পাঠশালালৈ আজি আমি আলোচনা কৰিম ক্লাছ 12 মেথছৰ ডেফিনেট ইন্টিগ্ৰেলছৰ এক্সাম্পল 36 এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আৰু প্ৰায়ভাগ বোৰ্ড এক্সামত আহেই আহক তেনেহলে কোৱেশ্চনটো সলভ কৰো কোৱেশ্চনটোত কি কৈছে ইভালুৱেট 0 to pi/2 log sin x dx আমি সাধাৰণতে এনেকুৱা কোৱেশ্চনবোৰ সদায় প্ৰপাৰ্টি লগাইহে সলভ কৰিব পাৰো প্ৰপাৰ্টি নলগাকৈ আমি সলভ কৰিব নোৱাৰো তেন্তে আমি বেসিক প্ৰপাৰ্টিটো লগাও যোনটো হয় ইন্টিগ্ৰেশন 0 to a f of x = integration 0 to a f of a minus x এটো আমি মানিলো I = pi/2 0 to pi/2 log sin x dx এতিয়া আমি এটো প্ৰপাৰ্টি যদি ইয়াত ইউজ কৰো তেতিয়াটো কি হ'ব আমি লিখিব পাৰো I = 0 to pi/2 log sin pi/2 minus x dx এতিয়া sin pi/2 minus x মানে কি হ'ব cos x হ'ব কিন্তু এতিয়া sin টো কি হ'ব আমি কেনেকৈ গম পাম এতিয়া আমি sin টো কাৰণে কাৰ্টেছিয়ান প্লেনত যাও ইয়াত a s t c এতিয়া এটো হল pi/2 মানে কোনটো এটো হয় pi/2 মাইনাস মানে যেহেতু এটো ৰিভাৰ্স যাব এটো ফাৰ্স্ট কোৱাড্ৰেন্টতে হ'ব আৰু ফাৰ্স্ট কোৱাড্ৰেন্টত অল পজিটিভ মানে এটো পজিটিভ হ'ব তেমেটো কি লিখিব পাৰো I = 0 to pi/2 log cos x dx আমি এতিয়া এটুক লৈলো ইকুৱেশন 1 আৰু এটুক লৈলো ইকুৱেশন 2 এতিয়া on adding 1 and 2 এতিয়া আমি যেতিয়া দুইটাক এড কৰি দিম তেতিয়া এটো হৈ যাব 2I = integration 0 to pi/2 log sin x dx plus integration 0 to pi/2 log cos x dx এতিয়া আমি এটো একেলগে লিখিব পাৰো আমি এটো একেলগে লিখো একেলগে লিখলে তো এনেকুৱা হৈ যাব 2I = integration 0 to pi/2 log sin x plus cos x dx এতিয়া আমি এটা বহুত ইম্পৰ্টেন্ট স্টেপ কৰিম আমি log to addition or subtraction কৰিম on adding and subtracting log 2 এনেকুৱা কোৱেশ্চন বিলাকত আমি কিবা না কিবা এনেকুৱা এটা ট্ৰিক কৰিব লাগিব নহবা আমি এনেকুৱা কোৱেশ্চনবোৰ সলভ কৰিব নোৱাৰিম আমি এতিয়া log 2 addition or subtraction কৰো integration 0 to pi/2 log sin x plus cos x plus log 2 minus log 2 dx গতিকে আমি লগৰ প্ৰপাৰ্টি জানো লগৰ প্ৰপাৰ্টি কি হয় log a plus log b plus log c আমি এটো কি লিখিব পাৰো log a b c হয় না নাই আমি তেনেকে এইগিটা প্লাসত আছে একাৰণে আমি এটো মাল্টিপ্লিকেশন লিখি দিব পাৰিম এতিয়া আমি এটো লিখিম 2I = integration 0 to pi/2 log 2 sin x cos x আৰু আমি এটো টাৰ্মটো তেনেকৈ লিখি দিও 0 to pi/2 log 2 dx এতিয়া আমি log 2 sin x cos x কি লিখিব পাৰো log 2 sin x cos x মানে কি হৈছে এটো মানে কি হয় তো তোমালোকে জানিব লাগে এটো হয় 2I = 0 to pi/2 log 2 sin x cos x মানে হৈছে sin 2x এটো বেলেগ এটা কালাৰ দি লিখি দিও এটো মানে হৈছে sin 2x আৰু এটো যেহেতু log 2 টো কনস্ট্যান্ট হয় সেইকাৰণে log 2 বাহিৰলৈ লৈ আনো আৰু এটো 0 to pi/2 dx এতিয়া আমি ইয়াত সাবস্টিটিউশন ইউজ কৰিম আমি এটো 2x টোক সাবস্টিটিউট কৰিম তো let
2x is equal to t. এতিয়া আমি এটো ডিফাৰেন্সিয়েট কৰিম on differentiating 2x is equal to t with respect to x. এতিয়া আমি ইয়াত with respect to x differentiate কৰিলে কি হ'ব ইয়াত বাছি যাব 2 আৰু এটো কি হ'ব dt by dx মানে dx মানে কি হ'ল dt by 2. এতিয়া আমি এটো এই টার্মটো আমি ইয়াত পুট কৰিম 2i is equal to log sin 2x ৰ জাগাত কি হ'ব t আৰু dx ৰ জাগাত dt by 2 minus এটো log 2 আৰু x ৰ ইন্টিগ্ৰেশন x এ হয় আৰু ইয়াৰ লিমিট হ'ল 0 to pi by 2. এতিয়া ইয়াৰ লিমিট কি হ'ব 0 to pi by 2 হয় না নাই নহয় ইয়াৰ লিমিট 0 to pi by 2 নহয় এটো বহুত ডাঙৰ ভুল হয় যোনটো প্ৰায়ভাগ ষ্টুডেন্টে কৰে এতিয়া আমি যেতিয়া সাবস্টিটিউশন কৰো তেতিয়া আমি লিমিটও চেঞ্জ কৰিব লাগে এতিয়া আমি ইয়াৰ লিমিট কেনেকৈ চেঞ্জ কৰিম যেতিয়া x is equal to 0 আছিল তেতিয়া আমি এটো ইয়াত পুট কৰি চাও 2x is equal to t যেতিয়া x 0 হ'ব তেতিয়া t ও 0 হ'ব t is equal to 0 কিন্তু যেতিয়া x is equal to pi by 2 হ'ব তুমি এটা পুট কৰিছো 2x is equal to 2 into pi by 2 is equal to t t কি হ'ব t is equal to pi হৈ যাব হয় না এতিয়া x is equal to pi হৈ যাব সেইকাৰণে ইয়াৰ লিমিটটো হ'ব 0 to pi এতিয়া তোমালকে খুদিবা এই টার্মটোত কিয় লিমিট চেঞ্জ নহল এই টার্মটোত লিমিট সেইকাৰণে চেঞ্জ নহল কাৰণ আমি সাবস্টিটিউশন এই টার্মটোত কৰাই নাই আমি সাবস্টিটিউশন খালি এই টার্মটোতহে কৰিছো সেইকাৰণে আমি যত সাবস্টিটিউশন কৰো তাতহে লিমিটটো চেঞ্জ হয় এতিয়া আমি আহো আকৌ আমাৰ ইন্টিগ্ৰেশনটোত এতিয়া কি হ'ব এতিয়া আমি এটো লিখো 2i is equal to integration 0 to pi এটো ইয়াত 1 by 2 এটা আহি যাব a2 to log sin t dt minus log 2 আৰু এটো pi by 2 minus 0 মানে হৈ যাব pi by 2 এতিয়া আমি এটা বহুত ইম্পৰ্টেন্ট প্ৰপাৰ্টি এটা ইউজ কৰিম এই প্ৰপাৰ্টিটো হয় 0 to 2a f of x মানে হয় 0 to a to f of x এতিয়া ইয়াত এতিয়া এটো খালি তেতিয়াহে হ'ব যেতিয়া f of 2a minus x is equal to f of x হয় এতিয়া আমি কেনেকৈ চেক কৰিম এটো যে ইয়াত ভ্যালিড হ'ব এই প্ৰপাৰ্টিটো সেইকাৰণে আমি কি কৰিম এতিয়া আমি চেক কৰো ইয়াত f of x মানে কি হ'ব ইয়াত f of x হয় log sin x আমি ইয়াত আসলে sin t হয় কিন্তু আমি ইয়াত যেহেতু x লৈছো সেইকাৰণে আমি আমাৰ কমফৰ্টৰ কাৰণে ইয়াতো x লৈ লৈছো তেতিয়া এটো কি হ'ব log sin x এতিয়া আমি চেক কৰো f of 2a minus x f of 2a minus x কি হ'ব is equal to log sin 2a এতিয়া আমি a কেনেকৈ লিখিম a 2a কো পাহিব হয় না এতিয়া যোনটো এটো পাই ফৰ্মুলা দিয়াত আছে 2a কিন্তু ইয়াত অকল সিঙ্গেল টাৰ্ম হে আছে ইয়াতো 2 নাই সেইকাৰণে আমি কি কৰিম আমি পাই টো লিখিব পাৰো 2 into pi by 2 হয় না এটো কাটি দিলে তো পাই আহিব এটো এনেকৈ কাটি দিলে সেইকাৰণে আমি এটো পাই বুলি লিখিম 2 into pi by 2 এতিয়া আমি ইয়াত পুট কৰো 2a মানে হল 2 into pi by 2 minus x এটো হল log sin pi minus x এতিয়া log sin pi minus x মানে কি হ'ব এতিয়া আমি আকৌ কাৰ্টেছিয়ান সিস্টেমত আহো a s t c কাৰ্টেছিয়ান প্লেনত আহো এটো হল pi মাইনাস মানে এটো সেকেন্ড কোয়াড্ৰেন্টত আহিব সেকেন্ড কোয়াড্ৰেন্টত sin পজিটিভ হয় এটো মানে log sin x এ হ'ব এতিয়া যেহেতু f of x তো ভালকে লিখি দিও দিয়া যেহেতু f of x is equal to f of 2a minus x সেইকাৰণে আমি এই প্ৰপাৰ্টিটো ইয়াত ইউজ কৰিব পাৰিম তাহলে আমি এতিয়া এটো কেনেকৈ লিখিম এটো তেন্তে আমি এতিয়া কেনেকৈ লিখিম এটো আছিল 2i is equal to 1 by 2 0 to pi log sin t dt
minus pi by 2 log 2 এতিয়া আমি এটো যিহেতু প্ৰপাৰ্টিটো ইউজ কৰিব পাৰিম প্ৰপাৰ্টিটো আছিলে 0 to a f of x is equal to 0 to 2a 2 f of x তেন্তে হলে এটো কি হ'ব 2i is equal to 2 by 2 কাৰণ এটো 2 ইয়াত আমি ইয়াত লিখিব পাৰিম এটো 0 to ইয়াত এটো pi by 2 হ'ব 2 into pi by 2 ইয়াত আমি লিখিব 0 to pi by 2 a অকল এটো আহিব ন সেইকাৰণে pi by 2 log sin t dt minus pi by 2 log 2 এতিয়া এটো কেনসেল হৈ গল তে আমি কি থাকিলে লাষ্টত 2i is equal to 0 to pi by 2 integration 0 to pi by 2 log sin t dt এটো আমি x ৰ টাইমছত লিখিব পাৰো x ৰ টাইমছত লিখিলে তো কি হ'ব log sin x dx minus pi by 2 log 2 এতিয়া এটো আমাৰ i যোনটো আমি কনসিডাৰ কৰিছিলো হেতুৱে হয় আমি দেখাই দিছো আমি যোনটো i কনসিডাৰ কৰিছিলো এটো হয় i মানে হয় এটো i মানে হয় 0 to pi by 2 log sin x dx ইয়াতো হেতু টাৰ্মে আছে ইয়াতো i 0 to pi by 2 log sin x dx সেইকাৰণে আমি এটো লিখিব পাৰো আমি লিখিব পাৰো 2i is equal to integration of integration নহয় এটো যেহেতু i সেইকাৰণে আমি এটো i বুলি লিখিব পাৰো i আৰু ইয়াত কি আছে pi by 2 log 2 এতিয়া এটো i ফালে আইলে কি হ'ব মাইনাস হৈ যাব ইয়াত কি বাছি থাকিল i is equal to minus pi by 2 log 2 এটোৱে হল ফাইনাল আনসার এটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় কাৰণ ইয়াত বহুত গাল প্ৰপাৰ্টি ইউজ হোৱা হয় এটো কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় থ্যাংক ইউ